নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি শিক্ষামন্ত্ৰী মহোদয়ে আপকামিং যি ভেকেঞ্চি আহিব গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, ইয়াৰ লগে লগে এল পি আৰু ইউ পি স্কুলত এই সম্বন্ধে বহু কেইটামান গুৰুত্বপূৰ্ণ কথা জনাইছে। তেওঁ জনাইছে যে আপকামিং ডেইজত কি ছিষ্টেমত ভেকেঞ্চি আহিব, কিমান পদ আহিব পাৰে। ইয়াৰ লগে লগে তেওঁ জনাইছে যে এই বছৰ শিক্ষক বদলি বা টিচাৰ ট্ৰান্সফাৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন কিদৰে ট্ৰান্সফাৰ হ'ব, এই বছৰ ট্ৰান্সফাৰ হ'বনে নহ'ব, গোটেইকেইটা কথা আপোনালোকে এইটো ভিডিঅ'ত চাব পাৰিব, শুনিব পাৰিব। ভিডিঅ'টো আপোনালোকে অলপ শ্বেয়াৰ কৰিব। তো বলক আমি কি কৈছে ছাৰে কথাকেইটা শুনি লওঁ। মন্ত্ৰালয়কে শিক্ষা বিভাগে যি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াটো কেনেদৰে গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িব? প্ৰথম এতিয়া আমি ভেকেঞ্চি ইভালুৱেশ্যন গৈছোঁ, আমাৰ কিমান ভেকেঞ্চি আছে, আৰু এইবাৰ আমি ভেকেঞ্চিবিলাক চাওঁতে আমি প্ৰস্পেক্টিভলি চাম। অৰ্থাৎ আজিৰ তাৰিখলৈকে থকা ভেকেঞ্চিখিনি আমি এডভাৰটাইজ নকৰোঁ। অহা ছমাহ বা এবছৰত খালী হ'বলগীয়া ভেকেঞ্চিখিনিও ইন এডভান্স আগতীয়াকৈ আমি এডভাৰটাইজ কৰিম, যাতে নিযুক্তি দিয়াৰ সময়লৈকে যিমান ভেকেঞ্চি হৈ যায় গোটেইখিনি নিযুক্তি দি দিব পৰা যায়। শেষ প্ৰশ্নটো হ'ল, যিটো বিষয় খুব উৎকণ্ঠাৰে ৰৈ আছিল যে ট্ৰেন্সফাৰৰ বিষয়টো, আৰু ট্ৰেন্সফাৰক লৈ বা যি শিক্ষক বদলীকৰণক লৈ যি ধৰণৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিল নতুন প্ৰক্ৰিয়াৰে, তাত ক'ৰবাত এটা বিৰাম লাগিছিল। লোকপিয়লৰ যি এক নিৰ্দেশনা যে লোকপিয়লৰ 2027লৈকে সেয়া বন্ধ হৈ থাকিব বা এনেধৰণৰ, এই বিষয়টোত আপুনি এটা স্পষ্ট কৰিছে যে কিছু বিষয় চালি জাৰি চোৱা হ'ব। নিশ্চিতভাৱে এইখিনি ইয়াত অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া অনলাইন আবেদনসমূহ স্ক্ৰুটিনিৰ কাম মই কালি পৰহিৰ ভিতৰতে ইয়াৰ ৰিভিউ মিটিং এখন কৰি ইয়াৰ স্ক্ৰুটিনিৰ কাম আমি আৰম্ভ কৰিম, আৰু স্ক্ৰুটিনি হোৱাৰ পাছত তেওঁলোকৰ যিসকল যোগ্য তেওঁলোকৰ বদলীকৰণ হ'ব, বদলীকৰণৰ অৰ্ডাৰ ইছ্যু কৰা কামটো কৰিম। মাজত যিটো লোকপিয়ল হৈছে এনেকুৱা এইবিলাক আহিয়ে থাকিব সদায়। সেইটোৱে আমাৰ গোটেই প্ৰক্ৰিয়াটোক কেতিয়াবা দুমাহ হয়তো স্থবিৰ কৰিব পাৰে বা দুমাহ দেৰিকৈ হ'ব পাৰে, কিন্তু আমাৰ প্ৰক্ৰিয়াটোক বন্ধ নকৰে। গতিকে এইটো এটা অনগয়িং প্ৰক্ৰিয়া। ইয়াত এমাহ দুমাহ ক'ৰবাত কিবা এটা হিন দেৰি হ'ব পাৰে, কিন্তু প্ৰক্ৰিয়াটোক বন্ধ নকৰে।